পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰ পাঠ প্ৰথম পিতৰ 1 নম্বৰ অধ্যায়ৰ 3 পৰা 9 নম্বৰ। আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য। তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে আৰু অক্ষয় নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে। সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে। শেষ কালত প্ৰকাশিত হ'বলৈ যুগুত হোৱা পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা। ইয়াতে তোমালোকে উল্লাস কৰিছা। ক্ষয়নীয় হলেও যিহক জুইৰ দ্বাৰাই পৰীক্ষা কৰা যায়, এনে সোণতকৈও বহুমূল্য তোমালোকৰ যি বিশ্বাস, সেই বিশ্বাসৰ পৰীক্ষা সিদ্ধতা যেন যীশুখ্ৰীষ্ট প্ৰকাশিত হোৱা কালত প্ৰশংসা, গৌৰৱ আৰু সমাদৰজনক দেখা যাব। তাৰ কাৰণে আৱশ্যক মতে এতিয়া অলপ কাল নানাবিধ পৰীক্ষাত শোকাকুল হলেও তোমালোকে উল্লাস কৰিছা। তেওঁক তোমালোকে দেখা নাই, তথাপি প্ৰেম কৰিছা, আৰু এতিয়াও নেদেখিও তেওঁক বিশ্বাস কৰি অনিৰ্বচনীয় আৰু প্ৰভাৱযুক্ত আনন্দেৰে উল্লাস কৰিছা। আৰু তোমালোকৰ বিশ্বাসৰ শেষ অৰ্থাৎ জীৱাত্মাৰ পৰিত্ৰাণ পোৱা হৈছে। সেয়া আছিল প্ৰথম পিতৰ 1 নম্বৰ অধ্যায়ৰ 3 পৰা 9 নম্বৰ পদ। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই জগতত জীয়াই থাকোঁতে আমি নানা ধৰণৰ দুখ, কষ্ট, বেদনাৰ মাজেৰে পাৰ হৈ যাব লাগে। খ্ৰীষ্টীয় বিশ্বাসী হিচাপে আমাৰ জীৱনলৈ দুখ কষ্ট আহিলে আমি আচৰিত হ'ব নালাগে। যেতিয়া জীৱনলৈ দুখ কষ্ট আহে, তেতিয়া খ্ৰীষ্টীয় বিশ্বাসীজনে কি কৰা উচিত? প্ৰথমতে আমি মন কৰা উচিত যে ঈশ্বৰৰ অনুমতি অবিহনে আমাৰ জীৱনলৈ একো দুখ কষ্ট আহিব নোৱাৰে। আমি বহু সময়ত একো বুজি নাপালেও এটা কথা মনত ৰাখিব লাগে যে ঈশ্বৰে অনুমতি দিয়া বাবেহে আমাৰ জীৱনলৈ এই দুখ কষ্ট আহিছে। আৰু এটা বিশেষ গুৰুত্বপূৰ্ণ কথা এয়ে যে খ্ৰীষ্টীয় বিশ্বাসীজনে যেতিয়া দুখ কষ্ট ভোগ কৰে, তেতিয়া তেওঁ মনত পেলাব লাগে প্ৰভু যীশুখ্ৰীষ্টৰ কথা। প্ৰভু যীশুখ্ৰীষ্টইও অসীম দুখ কষ্ট, অসীম যন্ত্ৰণা সহ্য কৰিছিল। তেওঁৰ দুখ যন্ত্ৰণাখিনিৰ কথা আমি প্ৰায়েই মনত নেপেলাওঁ। হয়তো পুণ্য শুকুৰবাৰৰ সময়তহে প্ৰভু যীশুখ্ৰীষ্টৰ কষ্ট সহনৰ কথাখিনি আমাৰ মনত পৰে। প্ৰভু যীশুৱে যি দুখ কষ্ট সহন কৰিছিল সেই বিষয়ে মনত পেলাওঁতে আমি এটা কথা মনত ৰখা উচিত যে তেওঁ সেই সকলো দুখ যন্ত্ৰণা সহিছিল আমাৰ পাপৰ কাৰণে। তেওঁৰ নিজৰ কোনো ভুল বা পাপৰ কাৰণে নহয়। তেওঁ সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ নিষ্পাপ হৈও আমি অধাৰ্মিকসকলৰ বাবে কষ্ট সহন কৰিছিল, যাতে তেওঁ আমাক ঈশ্বৰৰ ওচৰলৈ নিব পাৰে। তেওঁ মানুহ হৈ জন্ম ললে আৰু মানুহ হিচাপে ক্ৰুচত মৃত্যুবৰণ কৰিলে, কিন্তু পবিত্ৰ আত্মাই তেওঁ তৃতীয় দিনা পুনৰ জীৱিত কৰিলে। আজি তেওঁত বিশ্বাস কৰি মানুহে পবিত্ৰ আত্মাৰে নতুন জন্ম লাভ কৰিব পাৰে, অনন্ত জীৱনৰ আশীৰ্বাদ লাভ কৰিব পাৰে। আমাক এই আশীৰ্বাদ দিবলৈকে তেওঁৰ নিজৰ একো দুখ, পাপ, অপৰাধ নথকা স্বত্বেও আমাৰ বাবে দুখ সহন কৰিলে। আমি যেতিয়া দুখ সহন কৰোঁ, তেতিয়া আমাৰ মনলৈ আহে আমাৰ কিবা দুখৰ বাবেহে ঈশ্বৰে আমাক শাস্তি দিছে বুলি। যদিও সেইটো সত্য নহবও পাৰে। ঈশ্বৰে তেওঁৰ পৰিকল্পনা মতে, তেওঁৰ আঁচনি মতে আন কাৰণতো আমাক দুখ কষ্টৰ মাজেৰে পাৰ কৰাই নিব পাৰে। কিন্তু আমাৰ মনলৈ এই প্ৰশ্নটো নিশ্চয় আহে, আমাৰ কিবা দুখৰ বাবেই কিজানি ঈশ্বৰে আমাক শাস্তি দিছে। কিন্তু প্ৰভু যীশুখ্ৰীষ্টই তেনেদৰে ভাবিবলগীয়া নাছিল। আমাৰ সকলো অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিয়া হ'ল আৰু তাৰ শাস্তিহে তেওঁ লৈছিল। আমাৰ দুখ কষ্টৰ সময়ত আমি প্ৰভু যীশুৰ মহান ত্যাগৰ কথা স্মৰণ কৰি তেওঁক ধন্যবাদ দি থকা উচিত। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, আমাৰ জীৱনলৈ যেতিয়া দুখ কষ্ট আহে, সেইবোৰ সহন কৰিবলৈ আমাক শক্তি দিয়া। লগতে আমাক পৰিত্ৰাণ দিবলৈ প্ৰভু যীশুৱে যি দুখ সহন কৰিলে, সেই কথা মনত পেলাই যেন ধন্যবাদ দি থাকিব পাৰোঁ, এনে অনুগ্ৰহ কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো। ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত, আমেন।